আজি আমাৰ ৰাষ্ট্ৰীয় পুষ্টি দিৱসত উপস্থিত থকা সমূহ ৰাইজলৈ মই প্ৰথমতে ধন্যবাদ জনাইছো। আমাৰ ভাৰত চৰকাৰে আমাৰ 2018 চনৰ 24 জুলাইত আমাৰ ৰাষ্ট্ৰীয় পুষ্টি দিৱসৰ আমাৰ উদযাপন কৰাৰ কাৰণে গোটেই আমাৰ ছেপ্টেম্বৰ মাহটো 1 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰলৈ আমাৰ ৰাষ্ট্ৰীয় পুষ্টি দিৱস পালন কৰিব দিছে। আৰু তাৰ উপলক্ষে আমি কি কৰিছো, আমি লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰত আজি আমাৰ যেহেতু আমাৰ ৱেলনেছ এক্টিভিটি আমাৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত আমি এই পুষ্টি দিৱসটো পালন কৰিব লাগে আৰু তাৰ উদ্দেশ্যৰে আমি আজি ইয়াতে সমবেত হৈছো। আচলতে 2024 চনৰ ৰাষ্ট্ৰীয় পুষ্টি দিৱসৰ বা সপ্তাহৰ মূল উদ্দেশ্য আছিল আমাৰ স্বাস্থ্য আৰু পুষ্টি ভালকৈ ৰখা। তাৰ মানে আমাৰ কি আছিল, সজাগ কৰা। লগতে আমাৰ কি আছিল, ইয়াৰ ভিতৰত আমি কোনখিনি মানুহক সামৰি লওঁ, আমি গৰ্ভৱতী মাতৃকে হওক বা আমাৰ 12 বছৰৰ পৰা 18 বছৰৰ কিশোৰীখিনিকে হওক নাইবা আমাৰ প্ৰসূতি মাতৃখিনিকে হওক, আৰু আমি কি কৰিম যে আমাৰ মহিলাখিনি যাতে আমাৰ পুষ্টিহীনতাত নুভোগে, ৰক্তহীনতাত নুভোগে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে সজাগতাৰ কাৰণে আমাক বিশেষকৈ ছেপ্টেম্বৰ মাহটো আমাক পালন কৰিব দিছে। আৰু তাৰ কাৰণে আমি আশা বাইদেৱে হওক, অংগনবাড়ী বাইদেৱে হওক, নাইবা আমাৰ পঞ্চায়ত ৰাজৰ আমাৰ মেম্বাৰ সদস্যবিলাকে হওক, নাইবা আমাৰ মুখীয়া ব্যক্তিসকলে হওক, আমি গাঁৱৰ মাজত আমি ৰাইজৰ মাজত এটা সজাগতা আমি আনিব লাগে, যাতে আমাৰ মহিলাখিনি বা আমাৰ কিশোৰীখিনি বা আমাৰ গৰ্ভৱতী মাতৃখিনি নাইবা আমাৰ কি আছে যে প্ৰসূতি মাতৃখিনি আমাৰ কি আছে যাতে নাইবা 6 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিয়ে কি আছে আমাৰ যাতে পুষ্টিহীনতাত নুভোগে বা ৰক্তহীনতাত নুভোগে, তাৰ প্ৰতি আমি এই খোৱা খাদ্যবিলাক আমাৰ ভাগে ভাগে আছে। ৰঙা, হালধীয়া, সেউজীয়া, বগা ৰঙৰ আমি শাক পাচলি ফল মূল আমি খাব লাগে। আমাৰ খাদ্যত ফুড পিৰামিডটো আমাৰ আছে আৰু ফুড পিৰামিড হিচাপে খাদ্যৰ তালিকাখন আমি প্ৰস্তুত কৰিব লাগে। আৰু সেইমতে আমি এই গোটেইবিলাক খোৱা খাদ্য আমি পুষ্টিকৰ খাদ্য, আমাৰ কাৰ্বহাইড্ৰেট জাতীয়, আইৰণযুক্ত, আমাৰ মিনাৰেলযুক্ত, আমাৰ ভিটামিনযুক্ত গোটেইখিনি খাদ্য আমাৰ পাব লাগে। আৰু পালেহে আমাৰ এখন সুস্থ স্বাস্থ্য গঠন হ'ব আৰু আমাৰ সুস্থ সমাজ এখন গঠন হ'ব। সেইকাৰণে আমি সুস্থ স্বাস্থ্য বজাই ৰাখিবলৈ আমাৰ ভাৰত চৰকাৰে 2018 চনৰ 24 জুলাইত আমাৰ এই ৰাষ্ট্ৰীয় পুষ্টি দিৱসটো পালন কৰিব কৈছিল। আৰু সেইটো কেতিয়া কৈছিল, আমাক 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰত আমি এসপ্তাহ আমি যিটো আমাৰ পুষ্টি আৰু আমাৰ স্বাস্থ্যৰ যিটো আমাৰ পৰিকল্পনা আছে তাৰ উদ্দেশ্যতে আমি আজি ছেপ্টেম্বৰৰ 6 তাৰিখত আমি আজি ৰাষ্ট্ৰীয় পুষ্টি দিৱসটো আয়োজন কৰিছো। আৰু মই সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ কৰ্তব্য সামৰণি মাৰিছো। নমস্কাৰ। আজি আমাৰ বাইদেৱে যিখিনি কৈ গ'ল, এইটো কি উদ্দেশ্যত আমাৰ আজি এই পোষণ মাহখনত এই পোষণ সপ্তাহটো মানে পালন কৰা হয়, সেইটো বাইদেউ অলৰেডি কৈ গৈছে। তাৰমানে আমাৰ সমাজত কি হয়, আমি সকলোৱে সিমান ধনী নহয়, আমি দুখীয়া লেভেলৰ মানুহ হয় সমাজত। আমি চব বস্তু কিনি খাব নোৱাৰোঁ। গতিকে কিনি খাব নোৱাৰিলেও যে আমাৰ ঘৰতে ঘৰুৱা কিছুমান বস্তু আছে যিবিলাকৰ থ্ৰু দি আমি গোটেই বেলেঞ্চ ডায়েটখিনি পাওঁ। আমি আপেল কিনিব নোৱাৰোঁ, আঙুৰ কিনিব নোৱাৰোঁ, কিন্তু আমাৰ আপেলৰ সলনি আমাৰ মধুৰিআম আছে, আমাৰ কি আছে ভিটামিন চিৰ কাৰণে নেমু টেঙা আছে। এইবিলাক আমি নিকিনিলেও হয়, আমাৰ ঘৰতে চব আছে, শাক পাচলিবিলাক ঘৰতে পোৱা যায়। গতিকে এইবিলাক খালে আমাৰ মানে যিখিনি পৰিপূৰক খাদ্য, আমাৰ এই খাদ্য ইয়াৰ পৰা আমি পাব লাগে, বজাৰৰ পৰা নিকিনিলে হ'ব। বজাৰত যিহেতু বহুত কেমিকেল থাকে, কি থাকে, এইবিলাক অসুবিধা হয়। যেনেকৈ নৰসিংহৰ পাতত বহুত পৰিমাণৰে আমাৰ আইৰণ থাকে, পুৰৈ শাকত থাকে, তাৰপিছত মিঠালাওত আমাৰ ভিটামিন এ এনেকৈ থাকে, যিবিলাক হালধীয়া বস্তু আমাৰ চকু আৰু ছালৰ কাৰণে ভাল হয়। তাৰপিছত ভিটামিন চি আমাৰ আইৰণ এবজৰ্ব কৰাৰ কাৰণে সহায় কৰে। ভিটামিন চিৰ বহুত দৰকাৰ হয়, মুখৰ ঘাঁ চাহবিলাকো নহয়। কচুত বহুত পৰিমাণে আইৰণ আছে। আমাৰ গৰ্ভৱতীখিনিয়ে কচু বেছিকৈ খাব লাগে। যিবিলাক বস্তু মানে কাটিলে কলা হয়, সেইবিলাক বস্তু গৰ্ভৱতীয়ে বেছিকৈ খাব লাগে। তাৰোপৰি আমাৰ গৰ্ভৱতী কি হয়, মানে যিখিনি খাদ্য খায় তাৰোপৰি আমাৰ আইৰণৰ যথেষ্ট পৰিমাণে দৰকাৰ হয়। যিহেতু তাৰ ভিতৰত এটা বেবী থাকে নহয়, তাৰ প্লেচেণ্টা থ্ৰু দি বাচ্চাটোৱে বহুতখিনি আইৰণ লৈ থাকে। সেইকাৰণে তাৰ এক্সট্ৰা আমাৰ আইৰণ টেবলেটৰ দৰকাৰ হয়। আমাৰ পৰা যিটো আইৰণ টেবলেট পোৱা যায় সেইটো আমি সিহঁতক দি দিম, সিহঁতে খাব লাগে। আৰু প্লাছ আমাৰ যিবিলাক হালধীয়া আছে যেন কল, সিহঁতৰ তাতে বহুত পৰিমাণৰ জিংক থাকে, এইবিলাক বস্তু খাব লাগে। কণী ভিটামিন এ পোৱা যাব। তাৰপিছত এই দালি বেছি পৰিমাণে খাব লাগে। আৰু যিহেতু গৰ্ভৱতীৰ কনষ্টিপেশ্যন হয়, সেইকাৰণে বুট মুগ এইবিলাক ভিজাই সদায় অলপ অলপ কৰি খাব লাগে। তেতিয়া
গৰ্ভৱতী মাইকীখিনিয়ে কি হয় কনষ্টিপেশ্যনো নহয় প্লাছ বহুতখিনি এনাৰ্জি পায়। থেংক ইউ ছ' মাছ। মই ভাবোঁ আমাৰ ঘৰুৱা বস্তুখিনি আপোনালোকে খাওক। আজি নিউট্ৰিশ্যনৰ উইক চলি আছে, এতিয়া অলপ আগত আমাৰ বাইদেউসকলে কৈয়ে গ'ল। মই ভাবিছোঁ চব বুজায়ে দিলে আমাৰ বাইদেৱে। আমি এইখিনি মানে চব্জি শাক পাচলি খালে আমি আৰু পুষ্টিহীনতাত নুভোগোঁ। চবেই আশা কৰিছোঁ চবেই খাব আৰু। থেংক ইউ। আমাৰ মাজত এতিয়া উপস্থিত আছে আমাৰ ৰামকৃষ্ণ দা। তেখেত আমাৰ MPW লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰৰ। তেখেতে আমাৰ এই নেশ্যনেল নিউট্ৰিশ্যনেল উইকত যিটো আমাৰ সপ্তাহ চলি আছে, আমি 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে এই দিৱস পালন কৰোঁ। তো আমাৰ আজি কণ্টিনিউ চলি আছে এই প্ৰগ্ৰাম। তো আমাৰ আজিৰ দিনত আমাৰ এটা ৰাইজৰ মাজত মেছেজ দিব বিচাৰিছে, আমাৰ অনুৰোধ জনালোঁ ক'বলৈ। নমস্কাৰ, মই ৰামকৃষ্ণ সৰকাৰ, MPW লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰ। আজিকালি বেছিভাগ বেমাৰ শিশুৰ পৰা আৰম্ভ কৰি বুঢ়া বয়সলৈকে বেছিভাগ বেমাৰ এই পুষ্টিহীনতাৰ কাৰণেই হয়। আমাৰ আচলতে বেমাৰে যে আক্ৰমণ কৰে, যেতিয়া আমাৰ পুষ্টিহীনতাত ভোগে কোনোবাই, তেতিয়া আচলতে বেমাৰে আক্ৰমণ কৰিব। বেমাৰ আক্ৰমণ কৰাৰ পিছত আমি হয়তো কিছুমান বেমাৰ আমি ঔষধ পাতি খোৱাৰ পিছত আমাৰ ভাল হয়। গতিকে কাৰোবাৰ গাত যদি গোটেইবোৰ দৰকাৰী পুষ্টিকাৰী পদাৰ্থখিনি থাকেই আগৰে পৰা, সেইবিলাকে কি কৰে যিকোনো বেমাৰৰ প্ৰতিৰোধ কৰে। যেতিয়া অভাৱ হয় তেতিয়া ধীৰে ধীৰে আমাৰ অনবৰত আমাৰ শৰীৰত বাহিৰৰ পৰা বহুত বীজাণু এইবিলাক সোমাই থাকে, যিবিলাকে বেমাৰ সৃষ্টি কৰে। বুলি কোৱা হয় বেলেঞ্চ ডায়েট, সুষম খাদ্য বুলি কোৱা হয়। আমাৰ খাদ্য বস্তুত কি ধৰণৰ পদাৰ্থ থাকে, যেনে এটা থাকে আমাৰ শৰ্কৰা কাৰ্বহাইড্ৰেট, এটা থাকে প্ৰটিন, এটা ফেট মানে চৰ্বি, ভিটামিন, মিনাৰেল। ইয়াৰ প্ৰত্যেকটোৰে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কাম আছে। যেনে কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় পদাৰ্থ যেতিয়া আমি খাওঁ, এইবিলাক আমাৰ শৰীৰত শক্তি দিয়ে। শক্তিটো হৈছে আমাৰ কাম কৰাৰ কাৰণে শক্তি দিয়ে, আমি কিবা বস্তুত মনোযোগ দিয়াৰ কাৰণে শক্তি দিয়ে, প্লাছ বেমাৰৰ বিৰুদ্ধে আমাৰ শৰীৰে যিখিনি যুদ্ধ কৰে সেই শক্তিটো আমাৰ কাৰ্বহাইড্ৰেটৰ পৰা হয়। তেনেকৈ প্ৰটিন আমাৰ দিনক দিনে শৰীৰৰ পৰা আমাৰ শৰীৰৰ কিছুমান কোষ এইবিলাক নষ্ট হৈ যায়, কিছুমান যেনে ৰক্তৰ কোষবিলাক নষ্ট হৈ যায়, এই প্ৰটিনে সেইবিলাক গৈ আমাৰ শৰীৰৰ কোষবিলাক আকৌ গঠন কৰে। চৰ্বিটোৰ দৰকাৰ, কিন্তু বেছি দৰকাৰ নহয়। চৰ্বিটো কেতিয়া আমাৰ বেছি দৰকাৰ পৰে, চৰ্বিটো যেতিয়া আমাৰ শৰ্কৰাটোৰ অভাৱ হৈ যায় শৰীৰত, তেতিয়া চৰ্বিটো ভাঙি আকৌ শৰ্কৰা হয়, তেতিয়াহে সেই শৰ্কৰাৰ পৰা আকৌ আমাৰ শৰীৰে শক্তি পায়। গতিকে আমি এইটো অনুষ্ঠানৰ মাধ্যমেদি সকলোকে আমি এইটোৱে আহ্বান জনাম যে সকলোৱে পুষ্টিকৰ খাদ্য খাওক। গতিকে আজিলৈ মোৰ বক্তব্য ইমানতে সামৰিছোঁ। আজি আমাৰ এই পবিত্ৰ মঞ্চত উপস্থিত থকা আমাৰ আশা বাইদেউ, আমাৰ অংগনবাদী বাইদেউ তথা আমাৰ আশা ছুপাৰভাইজাৰ বাইদেউ, আমাৰ ANM বাইদেউ, আমাৰ MPW দাদা আৰু আমাৰ স্থানীয় গয়াবাসী ৰাইজ। তো মই এইটো ক'ব বিচাৰোঁ যে আমাৰ আজি 1 তাৰিখৰ পৰা 7 ছেপ্টেম্বৰলৈকে প্ৰতি বছৰে নেশ্যনেল নিউট্ৰিশ্যনেল উইক হিচাপে পালন কৰা হয়। তো আমি এই কাৰণে পালন কৰোঁ যে ৰাইজৰ মাজত অধিক আমি এটা এৱাৰনেছ কেম্পেইন কৰি কেনেকৈ আমি ভাল নিউট্ৰিশ্যন খাই, ভাল পুষ্টিকৰ খাদ্য খাই আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰি, তাৰে উদ্দেশ্যৰে। তো আপোনালোকৰ মাজত ইয়াত দেখিবলৈ পাইছে, ইয়াতে আমাৰ সেউজীয়া শাক পাচলিকে ধৰি আমাৰ বেঙেনা, বিলাহী, আমাৰ কচু, আমাৰ ইয়াতে নেমু টেঙা, আমাৰ কণী, কল ইত্যাদি বস্তুবিলাক আছে। তো আপোনালোকে গম পায় যিবিলাক বস্তু কাটিলে ৰংচুঙা হয় বা কলা পৰি যায়, সেইবিলাক বস্তু জানিব যথেষ্ট পৰিমাণে আইৰণ আছে। আপুনি বেঙেনা কাটিলে দাগখনত চাব যে ৰঙা পৰি গৈছে বা কলা দাগ পৰিছে, তাৰমানে কি যথেষ্ট পৰিমাণে আইৰণ তাতে আছে। কচু কাটিলে আপোনাৰ কি হয়, ৰঙা হৈ যায়, কলা দাগ পৰি যায়, তাৰমানে কি বুজাইছে তাতে যথেষ্ট পৰিমাণে আইৰণ আছে। তো এনেকৈ দালি আছে, দালিত আমাৰ 20% প্ৰটিন আছে। দালিত আমাৰ চয়াবিন আছে, চয়াবিনত 40% প্ৰটিন আছে। তো এনেকৈ আমাৰ কলত আমাৰ যথেষ্ট পৰিমাণে কেলছিয়াম, পটেছিয়াম, জিংক, মেগনেছিয়াম এইবিলাক বস্তু আমাৰ ইয়াতে থাকে। গতিকে আমি এইবিলাক খালে আমাৰ কি হ'ব, শৰীৰটো সুস্থ থাকিব। সেইকাৰণে আমি যথেষ্ট এনিমিয়া বেমাৰত ভোগা আমাৰ যিসকল মানুহ আছে, তো সেইসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে
ঘৰৰ আশে পাশে চাৰিওফালে থকা যিখিনি বস্তু আছে সেই লোকেল বস্তুখিনি সেইখিনি বস্তু খালে আপোনালোকৰ এই এনিমিয়াৰ পৰা মুক্ত হৈ যাব। কাৰণ আমাৰ আজিকালি সমাজত কি হৈছে, বজাৰত বিক্ৰী হোৱা যথেষ্ট সংখ্যক যিবিলাক ফুড আছে, যিবিলাক কেমিকেল ইউজ কৰা ফুড, সেইবিলাক বস্তু খাই পেলাই আমাৰ শৰীৰটো বেয়াহে কৰিছে। সেইটো নকৰি পেলাই আমাৰ ঘৰতে বনোৱা যিবিলাক লোকেল যিবিলাক আমাৰ কৃষক আছে, সেই যিবিলাক স্থায়ী কৃষক আছে, ঘৰুৱা কৃষক আছে, সেই তেখেতসকলৰ পৰা আমি যদি বস্তুখিনি কিনো, নিশ্চয় তেখেতসকলে জৈৱিক সাৰ ব্যৱহাৰ কৰি সেই বস্তুখিনি প্ৰডিউচ কৰিছে। সেই বস্তুখিনি খালে আমাৰ নিশ্চয় শৰীৰত কোনো ধৰণৰ বেমেজালি নঘটিব। তাকে নকৰি যদি আমি বাহিৰৰ পৰা অহা বস্তুখিনি যদি আমি খাওঁ, মানে হাই প্ৰচিড ফুড, সেইবিলাক যদি আমি খাওঁ, সেইবিলাক খালে আমাৰ শৰীৰটো দিনক দিনে হাই প্ৰেছাৰ, ডায়েবেটিছ, কেঞ্চাৰ ইত্যাদি বেমাৰে আপোনালোকক আগৰি ধৰিব। গতিকে সেয়া নকৰি আমি এভইড হাইলি প্ৰচিড ফুড তো আমি সেইটো কৰিব লাগে। আৰু আমি কোনটো বস্তু গ্ৰহণ কৰিব লাগে, ঘৰুৱাভাৱে যিবিলাকে আমাৰ কৃষকসকলে যিবিলাক খাদ্য সামগ্ৰী বজাৰত বিক্ৰী কৰে, সেইবিলাক কিনি খালে আমাৰ নিশ্চয় শৰীৰটো ভালে থাকিব। মই তাৰে আশাৰে আপোনালোকক আজিৰ দিনত অনুৰোধ জনাইছো। মই আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰিম, যে হ'ল আমাৰ ফুড পিৰামিড। তো আমাৰ ইট ৰাইট কেম্পেইনৰ মাধ্যমৰ জৰিয়তে আমি এই ফুড পিৰামিডটো আজি মই দেখাবলৈ চেষ্টা কৰিছো। যেনেকৈ আমি মানুহে ৰাতিপুৱা শুই উঠি খালী পেটত পানী খাব লাগে, খাই পেলাই আমি ব্ৰেকফাষ্টটো কৰিব লাগে। ব্ৰেকফাষ্টত আমাৰ ব্ৰেড খাব লাগে, এইবিলাক ৰুটি খাব লাগে। তাৰপিছত আমাৰ কি কৰিব লাগে, সেউজীয়া শাক পাচলি খাব লাগে। তাৰপিছত আমি মাছ, মাংস, কণী, গাখীৰ খাব লাগে। আৰু তাৰপিছত আমি লাষ্টত খানা খোৱাৰ পিছত লাষ্টত আমি কি কৰিব লাগে, মিঠাই বা দৈ খাব লাগে। তেতিয়াহে আমাৰ ডাইজেষ্টিভ চিষ্টেমটো ভালে থাকে, হজম শক্তি ভাল থাকে, তেতিয়া আমাৰ শৰীৰটো সুস্থ থাকে। তো মই আজি বেছি নকওঁ আৰু আপোনালোকৰ মাজত, তো আপোনালোকে চবে গম পায়। গতিকে এয়া নকৰি আপোনালোকে নিজৰ শৰীৰটো সুস্থ ৰাখক, আৰু আপোনালোকে ধুনীয়া এখন সমাজ গঢ়িবলৈ হ'লে আমাৰ গ্ৰীণ লিফি ভেজিটেবল খাওক আৰু সুস্থ থাকক, সমাজক সুস্থ ৰাখক। মই এয়া কামনাৰে আজিৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ।